ইয়াত বিচুৱা পালন কৰি আছে গোসাইগাঁও টাউনৰ কাষতে। তো বিচুৱা উদযাপন কমিটিয়ে মোক মাতিছে, মই আহি পালোঁ। আহি পাই খুব ভাল পালোঁ। ইয়াত গোটেই অঞ্চলত জাতি ধৰ্ম নিৰ্বিশেষে মুছলিম ভাইসকল ইয়াত আছে, খ্ৰীষ্টিয়ান ভাইসকলো ইয়াত আছে, গাৰো ৰাভা, তাৰপিছত ৰাজবংশী, বড়ো, বঙালী সকলোৱে ইয়াত আগভাগ লৈছে, ডাঙৰকৈ কৰিছে। আৰু ইয়াৰ মিনিংটো হৈছে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত ইয়াত একতা আছে, দাদা ভাইৰ নিচিনা এটা ভাতৃত্ব সম্পৰ্ক ৰাখি পেলাই যিকোনো ধৰ্মৰ মানুহবিলাকে পালন কৰা যিকোনো ফাংচনত সকলোৱে পাৰ্টিচিপেট কৰে। সেইটোকে আমি বিচাৰোঁ। ভাল হৈছে। এতিয়া ৰাজনৈতিক বঁটা চলি আছে, নিৰ্বাচনৰ পৰিৱেশ কেনেকুৱা ধৰণৰ? মই BPF দলৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী আৰু মোক ইয়াত আমাৰ ৰাজবংশী ভাইসকলে মোক মাতিছে, মানে তেখেতসকলে আৰু এই অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী যিমান আছে মোক ভোট দিব আৰু ভোট দিব এই মেণ্টেলিটি দিহে মোক মাতিছে। মই তেখেতসকলক ধন্যবাদ দিছোঁ। ৰাজবংশী ভাইসকলে আমাৰে ভাই, যোৱাকালিও ভাই, আজিও ভাই, সদায় আমাৰে ভাই। গতিকে আমি একেলগে থাকিম। তেখেতসকলৰ যি ৰাজনৈতিক দাবী, ST কৰণৰ যিটো দাবী বহু বছৰ ধৰি এনে পৰি আছে, আসাম চৰকাৰ বা ভাৰত চৰকাৰে এতিয়াও কোনো এটা কংক্ৰিট পলিচি ল'ব পৰা নাই বা লোৱা নাই ইচ্ছাকৃতভাৱে। কিন্তু BTC বাকী হৈ আমি BPF দল হিচাপে তেখেতসকলৰ যিটো ৰাজনৈতিক দাবী, ST কৰণৰ কথা, ৰাজবংশী আৰু আদিবাসী, এই দাবীৰ ওপৰত আমাৰ দলীয় যিটো মন্তব্য বা আমাৰ দলীয় যিটো সিদ্ধান্ত, এইটো হ'ল অতি সোনকালে তেখেতসকলক ST ষ্টেটাছ দিব লাগে। গতিকে সেই গোটেই কথাটো আমি BPF দল হিচাপে চালি জাৰি চাইছোঁ আৰু আমাৰ BPF দলে MP জিকি যোৱাৰ পিছত এই ইছ্যুটো আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব। এইটো হাইকোৰ্টে ভাৰ্ডিক্ট দিছে যে তেখেতৰ যিটো বড়ো কছাৰীৰ নামৰ যিটো চাৰ্টিফিকেট লৈছিলে, আইডেণ্টিফাই কৰিছে যে তেখেতে বড়ো নহয়। গতিকে যি চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো ভুৱা। আমাৰ ক'ব লগা নাই, সেইটো আইনগতভাৱে আজি আহি 10 বছৰৰ পিছত 11 বছৰত তেখেতৰ যিটো মনোনয়ন কিবা হ'ল, সেইটো বাতিল কৰি দিলে ডেপুটি কমিশনাৰে আইনগতভাৱে। গতিকে আমাৰ ক'ব লগা নাই, যি আইনে যেনেকে দেখিছে সেইটোকে কৰিছে। আমি নৱচৰণীয়া থাকক বা নাথাকক কোনো পাৰ্থক্য নাহে। BPF দলে ৰাইজৰ দল, BTC বাকীৰ দল, আৰু BPF দলক কোনো দিন BTC বাকীয়ে এৰি যোৱা নাই। যোৱা 2020 চনৰ ইলেকশ্যনত আপোনালোকে চাব, ইমানে আমাৰ ওপৰত প্ৰশাসনিকভাৱে বা ৰাজনৈতিকভাৱে যেনেকৈ প্ৰেছাৰ আছিল, তথাপিতো আমি BPF দলেই হাইষ্ট নাম্বাৰ আমি জিকিছোঁ 17টা। এইটো মানে BTC বাকীয়ে মেণ্ডেট, যিটো মেণ্ডেট BPFকে দিছে। এইবাৰ যোৱাবাৰৰ যেনেকৈ অন্যায়ভাৱে চৰকাৰ গঠন কৰিলে, কোনোবা 9টা পোৱা 11টা পোৱা দলবোৰে একেলগে লগ লাগি পেলাই ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে BTC বাকী এইবাৰ সাজু হৈছে। গতিকে এই MP ইলেকশ্যনত BTC বাকী প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী একগোট হৈছে আৰু বহুত ভোট লৈ পেলাই মই BPFৰ প্ৰাৰ্থী হৈ পেলাই জিকি যাম।